নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো। আপোনালোকসকলে গম পায় যে যোৱা সোমবাৰে ভাৰতৰ মুখ্য বিচাৰপতি মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচন সন্দৰ্ভত কি তেওঁ মন্তব্য কৰিছে সেইটো সকলোৱে গম পাইছে। আৰু আমাৰ কথা হ'ল যে চন্দ্ৰচূড়ে তেওঁ উচ্চতম ন্যায়ালয়ৰ এটা 3জনীয়া বিচাৰপীঠে এই চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনক লৈ যেটো খেলিমেলি হৈছিল সেই সন্দৰ্ভত তেওঁ নিজৰ মন্তব্য প্ৰকাশ কৰিছে। খুব চোকা ভাষাৰে তেওঁ কৈছে যে যি ধৰণে চণ্ডীগড়ত মেয়ৰৰ নিৰ্বাচনটো অনুষ্ঠিত কৰা হ'ল এইটো এটা গণতন্ত্ৰৰ হত্যা কৰা বুলি কৈছে আৰু তেওঁ এই গণতন্ত্ৰৰ প্ৰতি এইটো এটা ইটিকিং কৰা বুলি কৈছে। ইংৰাজীত তেওঁ কি কৈছে মই মাতি দিছো। This is a mockery of democracy. It is murder of democracy. Is this the way he conduct an election? We are appalled by what has happened. We are simply appalled by what has happened. মানে তেওঁৰ কথাখিনিৰ অসমীয়া অৰ্থ এইটোৱে যে এনেকৈ কোনোবাই নিৰ্বাচন অনুষ্ঠিত কৰে নেকি? যি ধৰণে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনটো অনুষ্ঠিত কৰা হ'ল সেইটো দেখি আমি হতভম্ব হৈছোঁ, আমি বিচূৰ্তি খাইছোঁ। এতিয়া প্ৰশ্নটো হৈছিল কি হ'ল তাত ঘটনাটো কি আছে সেইটো অকমান আপোনালোকক ক'ব লাগিব। আৰু যদিও এই কথাটো সকলোৱে ইতিমধ্যে কম বেছি পৰিমাণে গম পাইছে। প্ৰথম কথাটো হৈছে যে তাত যিটো চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত 36 জন সদস্যই তাত ভোট দিব পাৰে। আৰু এইবাৰ কি হৈছিলে যে আম আদমি পাৰ্টি আৰু কংগ্ৰেছৰ এজন যুটীয়া প্ৰাৰ্থী আছিল আৰু তেওঁৰ নাম আছিলে কুলদীপ কুমাৰ। তেওঁ আপ আৰু কংগ্ৰেছৰ যুটীয়া। আৰু আপৰ ভোট কিমান আছিলে তাত আপৰ সদস্য কিমান আছিলে আৰু কংগ্ৰেছৰ কিমান আছিলে? আপৰ সদস্য আছিল 13 জন আৰু কংগ্ৰেছৰ সদস্য আছিল 7 জন। গতিকে 13 লগ লাগি 20 জন। আৰু দেখকৈ 36ত যদি 20 জন যদি এটা ফালে থাকে তেতিয়াহ'লে দেখকৈ তেওঁ নিৰ্বাচনত যিজনৰ এই 20 জন সদস্যৰ সমৰ্থন আছে তেওঁ জয়ী হ'ব লাগে। কিন্তু সেইটো নহ'ল। আৰু তাৰ কেইটামান কথা আমি চোৱা উচিত। প্ৰথম কথা যে মেয়ৰ এই নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিছিলে 18 জানুৱাৰীত আৰু বিভিন্ন চক্ৰান্ত কৰি বিভিন্ন অজুহাত উলিয়াই বিজেপিয়ে এই নিৰ্বাচনটো 6 ফেব্ৰুৱাৰীলৈ পিছুৱাব বিচাৰিছিল। তেতিয়া কোৰ্টলৈ গ'ল। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ গ'ল গোটেই কথাটো। তেতিয়া পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে ক'লে যে নাই এইটো 6 ফেব্ৰুৱাৰীলৈ পিছুৱাব পৰা নাযায়, পিছুৱাটো অনুচিত হ'ব, পিছুৱাবলৈ আমি নিদিওঁ। 30 জানুৱাৰীৰ দিনা এই নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। যি হ'ল 30 জানুৱাৰীৰ দিনা নিৰ্বাচন অনুষ্ঠিত কৰা হ'ল। আৰু কিন্তু নিৰ্বাচনটো কেনেকুৱাকৈ অনুষ্ঠিত কৰিলে? তাত নিৰ্বাচনৰ যিজন ৰিটায়াৰিং অফিচাৰ আছিল অনিল মেচি তেওঁ কি কৰিলে? তেওঁ 8টা আপে পোৱা 8টা ভোট তেওঁ বেলট পেপাৰবিলাক বা শ্লিপবিলাক যিবিলাকত ভোট দিছিলে সেইবোৰ নষ্ট কৰি বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছিল তেওঁক জয়ী হোৱা বুলি ঘোষণা কৰিলে। এতিয়া প্ৰশ্নটো হৈছে বিজেপিটো এই ধৰণৰ ঘটনা বিজেপিৰ কাৰণে একো নতুন কথা নহয়। তেওঁলোক ৰণকৌশল ৰচনাত তেওঁলোক অতি উস্তাদ। গতিকে যেনে তেনে প্ৰকাৰণত তেওঁলোকে এই ধৰণৰ কাম এতিয়া চণ্ডীগড়ৰ কথাটো চাৰিওফালে ওলাই গ'ল কিন্তু তেনেকুৱা ধৰণৰ ঘটনা হৈ আছে। য'ত দুজন যদি তেওঁলোকৰ যদি দুজনো কেণ্ডিডেট থাকে আৰু তেওঁলোকৰ লগত যদি সংখ্যাগৰিষ্ঠতা নাথাকে
তাকো বিভিন্ন চক্ৰান্ত কৰি কেনেকুৱাকৈ তেওঁলোকে চৰকাৰ গঠন কৰিছে সেইটো আমি দেখা পাইছোঁ আৰু শেহতীয়া এই উদাহৰণটো হৈছে এই চণ্ডীগড়ৰ মেয়ৰৰ নিৰ্বাচনৰ ক্ষেত্ৰত এতিয়া প্ৰশ্নটো হৈছে উচ্চতম ন্যায়ালয়ে কৈছে যে তেওঁলোকৰ যিটো বক্তব্য এইটো হৈছে বক্তব্যটো অতি চোকা কিন্তু আমি কেৱল বক্তব্যতে সীমাবদ্ধ হৈ থাকিম নে আমি সঁচাসঁচিকৈ এটা উচিত পদক্ষেপ বিচাৰিম হয় এতিয়া মোকৰ্দমাটো উচ্চতম ন্যায়ালয়ত আছে এতিয়া বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন এই সন্দৰ্ভত আমি বিশেষ কথা আলোচনা কৰাটো উচিত নহয় কিন্তু এটা কথা আমি ক'ব পাৰোঁ যে এই এনেকুৱা ধৰণৰ কাৰসাজি এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ এনেকুৱা ধৰণৰ চতুৰামি বিজেপিয়ে কিন্তু কেৱল চণ্ডীগড়তে কৰি থকা নাই এইটো ইট হেজ বিকাম দেয়াৰ মোডাছ অপাৰেণ্ডি এইটোৱেই তেওঁলোকৰ ধৰণ হৈ গৈছে সেইকাৰণে আমি বিচাৰিম যে উচ্চতম ন্যায়ালয়ে এটা কাঢ়া সিদ্ধান্ত এটা লওক তেওঁলোকে কাঢ়া বক্তব্য দিলেই নহ'ব কেতিয়াবা কাঢ়া বক্তব্য আমি শুনিছোঁ তেনেকুৱা ধৰণৰ আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰো কাঢ়া বক্তব্য শুনিছিলোঁ আপোনাৰ এনকাউণ্টাৰ কিলিং সম্পৰ্কে এই শিশু বাল্য বিবাহ সন্দৰ্ভত কিন্তু তাৰ ফলাফল বৰ বিশেষ আমি দেখা নাপালোঁ গতিকে এইবাৰ আমি আশা কৰিছোঁ যে উচ্চতম ন্যায়ালয়ে দেশৰ শীৰ্ষতম যিটো ন্যায়পালিকা এই ন্যায়পালিকাই এই যিটো দেশকৈ যিটো সকলোৰে চকুৰ আগত তেওঁ এই যে যিজন ৰিটায়াৰিং অফিচাৰ আছিলে এই অফিচাৰ অনিল মেছিয়ে যেনেকুৱাকৈ তেওঁ এই বেলট পেপাৰবিলাক আম আদমীৰ সপক্ষে থকা ভোটবোৰ তেওঁ নষ্ট কৰি পেলাই এইবোৰ ভোট বাতিল হোৱা বুলি যিটো দেখুওৱা হ'ল আৰু দেখুৱাই বিজেপিৰ যিজন কেণ্ডিডেট বিজেপিৰ প্ৰাৰ্থী মনোজ সোংকাৰক তেওঁ মেয়ৰ হিচাপে ঘোষণা কৰিলে জয়ী হোৱা বুলি ঘোষণা কৰিলে এই যিটো কাৰসাজি এই কাৰসাজিটো বন্ধ কৰিবলৈ এই যিটো মেয়ৰৰ নিৰ্বাচন হ'ল 30 তাৰিখে এইটো উচ্চতম ন্যায়ালয়ে যদি এইটোক বাতিল কৰে আৰু নতুনকৈ নিৰ্বাচন দিয়ে তেতিয়াহে আমি এই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে যি তেওঁ চোকা ভাষাত যি কথাটো কৈছে যে এইটো গণতন্ত্ৰ চণ্ডীগড়ত যি ধৰণে মেয়ৰৰ নিৰ্বাচনটো অনুষ্ঠিত কৰা হ'ল সেইটো গণতন্ত্ৰৰ হত্যা হ'ল এইটো গণতন্ত্ৰৰ প্ৰতি এটা ইটিকিং এই কথাটো তেতিয়াহে আমি ভাবিম যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কোৱা কথাষাৰৰ মূল্য আছে তেওঁ দিয়া এই মন্তব্যটো সাৰ্থক মন্তব্য যদিহে আমি দেখোঁ যে এই মন্তব্যৰ পিছত আমি যদি দেখোঁ যে উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত এটা দৃঢ় পদক্ষেপ লৈছে কথাত নহয় কামত তেওঁলোকে যদি এই কথাটো তেওঁলোকে তাৰ পৰিচয় এটা দিয়ে তেতিয়া আমি সৈমান হ'ম যে অন্ততঃ ন্যায়পালিকা এতিয়াও সম্পূৰ্ণৰূপে এই চৰকাৰৰ ওচৰত সেৱা মনা নাই আমি অন্ততঃ এতিয়াও ন্যায়পালিকাৰ ওচৰত সামান্য হ'লেও ন্যায়পালিকাৰ ওপৰত ভৰসা কৰিব পাৰোঁ ধন্যবাদ